ঝুমুৰ বাগুৰুম্বাৰ পাছত এইবাৰ আয়তীৰ বিয়া নামেৰে বিশ্ব অভিলেখ উৰুলিৰ ধ্বনিৰে মুখৰিত হ'ল দুলীয়াজানৰ নেহেৰু ময়দান খেলপথাৰ বিহুৰ বতৰত দুলীয়াজানৰ নেহেৰু ময়দানত একেলগে বিয়ানাম গালে 15,999 গৰাকী আয়তীয়ে দুলীয়াজান সন্মিলিত আয়তী সাংস্কৃতিক গোষ্ঠী আৰু শিৱসাগৰ জিলা সন্মিলিত সৰুজমুখী শিল্পী সমাজৰ যুটীয়া উদ্যোগত বিশ্ব অভিলেখৰ এই পদক্ষেপ ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধিৰ উপস্থিতিত বিয়ানামে গঢ়িলে বিশ্ব অভিলেখ মই প্ৰশংসা কৰিছোঁ আৰু চানেকিটো সদায় থাকক অসমবাসী এতিয়া যিগৰাকী বা যিগৰাকী ইয়াত আহিছে মহিলা তেওঁলোক যথেষ্ট চহা গাঁৱৰ নিজে পিন্ধি আহিছে বিয়াত পিন্ধা মেইন ছেটযোৰ পিন্ধি পেলাই আহিছে এই গৰমতো এই ৰ'দত আছে গতিকে সঁচাকৈ চানেকি হৈ ৰওক বিশ্বৰ অভিলেখ হওক ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা আয়তীসকলে অংশগ্ৰহণ কৰে এই অভিলেখ অনুষ্ঠানত আমি আশা ৰাখিছোঁ যে এই দুলীয়াজানৰ পৰাই বিয়া নামৰ এটা গতি ল'ব সমাজখনৰ প্ৰতিটো কোণলৈ মানে গুচি যাবগৈ বিয়া নামে আজি এই বহু দূৰ দূৰণিৰ পৰা আহিছে আমাৰ আয়তীসকল আহিছে তেওঁলোকে মানে লৈ যাব আজিৰ পৰা তেওঁলোকে য'ত বিয়া নাম হ'ব তাত মানে তেওঁলোকে বিয়া নামৰ মানে প্ৰদৰ্শন কৰিব গতিকে আজি আমি আশা ৰাখিছোঁ যে এই দুলীয়াজানৰ পৰা এই নেহেৰু ময়দানৰ পৰাই আজি বিয়া নামৰ বিৰাট প্ৰসাৰ হ'ব বুলি আমি আশাবাদী আমেৰিকাৰ বিশ্ব ৰেকৰ্ডৰ প্ৰতিনিধিয়ে আয়তীসকলৰ বিয়া নামৰ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰে বিশ্ব অভিলেখৰ অন্তত স্বীকৃতি প্ৰদান কৰে বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধিয়ে দুলীয়াজানৰ পৰা মৃদুস্মিতা ফুকনৰ ৰিপৰ্ট অসম লাইভ 24